Hello everyone, welcome to Satya'sKitchen. বৰষুণৰ বতৰত চাহৰ লগত পকৰি এটা বেলেগ সোৱাদ থাকে নহয়নে? সেই কাৰণে আজি কাবুলি চানাৰ পৰা বনোৱা এটা টেস্টি পকৰি ৰেচিপি আনিছো আৰু কমপ্লিমেন্টৰি হিচাপে ইয়াৰ লগত খাবলৈ এটা ডিপৰ ৰেচিপিও আগবঢ়ালো। তেন্তে আহক বনাও। প্ৰথমে এটা গ্ৰাইণ্ডাৰত ওভাৰনাইট তিয়াই থোৱা 1.5 কাপ কাবুলি চানা অলপমান পানী দি পিছি লম। একেবাৰে গুড়া নহলেও হ'ব, অলপ গোটা গোটাকে থাকিলে ভালহে লাগে খাবলৈ। পিছা কাবুলি চানাখিনি এটা মিক্সিং বাউলত উলিয়াই লৈছো। তাৰ পিছত ইয়াত দিছো 2 টেবুল চামুচ আটা, আধা কাপতকৈ অকণমান কম মটৰ, মই ইয়াত ফ্ৰজেন মটৰ ইউজ কৰিছো। ঠিক তেনেদৰে সুইট কৰ্ন দিছো আধা কাপতকৈ অকণমান কম, দীঘলে কটা দুটা মিডিয়াম সাইজৰ পিয়াজ, সোৱাদ অনুসৰি কেঁচা জলকীয়া দিবা, মই ইয়াত 3টা লৈছো। কটা ধনিয়া পাত লৈছো এমুঠিমান, সোৱাদ অনুসৰি নিমখ দিব। এতিয়া এইখিনি হাতেৰে ধুনীয়াকৈ মিলাই ল'ব 5 মিনিট মানৰ কাৰণে। এই কাবুলি চানাৰ লগত অকল পিয়াজ দি বনালেও বহুত ভাল লাগে। এটা কেৰাহীত অলপ সৰহকৈ ৰিফাইন তেল গৰম কৰিছো। এতিয়া মিশ্ৰণখিনি এটা সৰু লাডুৰ আকাৰ দি ফ্ৰাই কৰিম। কেনেবাকে যদি লাডু বনাবলৈ দিগদাৰ হয় তেতিয়া আৰু অকণমান আটা দি ল'ব। পকৰি সদায় মিডিয়াম টু লো ফ্লেমত ফ্ৰাই কৰিব, তেতিয়াহে ই ওপৰ ফালৰ পৰা ক্ৰিস্পি আৰু ভিতৰত জুইচি হ'ব। এটা বেচৰ পকৰি ফ্ৰাই হওঁতে কমসে কম 10 পৰা 15 মিনিট সময় ল'ব। এই পকৰিটো আমাৰ ঘৰত ইমান ভাল পায় যে প্ৰায়ে বনোৱা হয়। ইয়াক যে আৰব দেশত falafel বুলি কয়, মই আকৌ পাছতে গম পাইছো দেই, কাৰণ মই আগৰ পৰা বনাই থাকো। বেচনৰ পকৰিতকৈ কাবুলি চানাৰ পৰা বনোৱা পকৰিহে মই বেছি ভাল পাওঁ। এয়া চাওঁতে আমাৰ পকৰিও ৰেডি হৈ গ'ল। এইখিনি যিকোনো চাটনি বা টমেটো চচৰ লগত খাব পাৰিব, কিন্তু আজি মোৰ এটা ফেভৰেট ডিপিং চচ ৰেচিপি শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। ইয়াৰ লগতো ট্ৰাই কৰি চাবচোন। ইয়াৰ কাৰণে লাগিব থিক কাৰ্ড, মই ইয়াত 2 টেবুল স্পুন লৈছোঁ। অকণমান ফাইনলি চপড কৰিয়েণ্ডাৰ, হাফ কাপ কুকুম্বাৰ বা তিয়ঁহ ৰুকনিত ৰুকি লৈছোঁ। ইয়াৰ পৰিমাণটো আপোনালোকে ইচ্ছা অনুযায়ী দিব পাৰে। 1 টিস্পুন ৰোষ্টেড জিৰা ধনিয়া পাউডাৰ, প্লেইন চল্ট বা ব্লেক চল্ট যিকোনো এটা দিব পাৰে সোৱাদ অনুসৰি, মই ইয়াত প্লেইন চল্টেই দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব। ইয়াত ইচ্ছা অনুযায়ী কেঁচা জলকীয়া কাটিও দিব পাৰে বা ৰঙা গুড়ি জলকীয়াও দি ল'ব পাৰে অকণমান। এতিয়া এইখিনি গৰম চাহৰ লগত মজাই বেলেগ, আৰু বিশেষকৈ বৰষুণৰ বতৰৰ কথা নকলেও হ'ব চাগে। যদি ৰেচিপিটো ভাল লাগিলে তেন্তে এই ভিডিঅ'টোক এটা লাইক দিব আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, নমস্কাৰ।